ৰঙিয়াত ভিঠেলিপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ বাৰ্ষিক সবাহ মহোৎসৱ সফল সামৰণি। ৰঙিয়াৰ ভিঠেলিপাৰাৰ শ্ৰী শ্ৰী বাসুদেৱ সত্ৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক সবাহ মহোৎসৱৰ যোৱা নিশা সামৰণি পৰে। ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মহোৎসৱত ধৰ্মীয় পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, আৰিয়া প্ৰজ্বলন, ভাগৱত পাঠ, ধৰ্মালোচনী সভা আৰু ভোগ বিতৰণৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে পুৱা সভাস্থলীৰ পৰা শ্ৰী শ্ৰী বাসুদেৱৰ বিগ্ৰহ ধৰ্মীয় শোভাযাত্ৰাৰে মূল মণিকূটলৈ প্ৰত্যাৱৰ্তনৰ পিছত সমূহীয়া ভোগ বিতৰণ, ধূপধ্বনি প্ৰজ্বলন কৰা হয়। সন্ধিয়াৰ ভাগত বঁটা বিতৰণী সভাৰ আয়োজন কৰা হয়। আনহাতে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মাই। সাংস্কৃতিক সন্ধিয়াত খ্যাতনামা কণ্ঠশিল্পী অখিল ভৈৰৱ মূৰ্ছনা দাসে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে কলানুৰাগী ৰাইজক আপ্লুত কৰে। মহোৎসৱৰ সমূহ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা ধৰ্মপ্ৰাণ ৰাইজক উদযাপন সমিতিৰ সভাপতি নগেন মেধি, সম্পাদক নৱজ্যোতি মেধি আৰু ৰঞ্জিত মেধিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰঙিয়াৰ পৰা দীনেশ আগৰৱালৰ ৰিপৰ্ট, অসম নিউজ লাইভ। এই সভাখন আজি বহু বছৰৰ পৰা এনেকৈ চলি আছে আৰু এই সভাখন আগতে দুদিনীয়া আছিল। আমাৰ আজি কিছু বছৰৰ পৰা এই সভাখন তিনিদিনীয়াকৈ পতা হৈছে আৰু এই সভাত আমি তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ একেবাৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ'ল আৰিয়া প্ৰজ্বলন। আমাৰ যি আৰিয়া, এই আৰিয়া প্ৰজ্বলনৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা ভক্তই আহি গোটেই দিনটো লঘোণে থাকি ৰাতিহে আৰিয়া চাকি সকলোৱে জ্বলায় আৰু তাৰ পিছতে আমাৰ বিভিন্ন যেনে আপোনাৰ ভাওনা, নাটক তেনেকুৱা অনুষ্ঠান বছৰে মতা যায় আৰু তৃতীয় দিনা আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱক লৈ আমাৰ এটা বিশাল সমাৱেশ হয়, শোভাযাত্ৰা হয়। এই শোভাযাত্ৰাত বিভিন্ন আমি সংস্কৃতিৰ বিভিন্ন অংশ আমি ইয়াত যোগদান কৰাম, যেনে ঢুলীয়া পাৰ্টি, বেয়ান পাৰ্টি, হৰে কৃষ্ণ দল, আপোনাৰ আয়তীৰ নাম, বিভিন্ন অনুষ্ঠানেৰে এই শোভাযাত্ৰাটো আমাৰ সুন্দৰভাৱে এই অঞ্চলটো আমি পৰিভ্ৰমণ কৰোঁ আৰু তাৰে পিছতে ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া পতা হয় আৰু আজি আমাৰ এই সাংস্কৃতিক সন্ধিয়া, গতিকে এই সাংস্কৃতিক সন্ধিয়াৰ আজি বিশেষ আকৰ্ষক আমাৰ তিনিটাকৈ বিশিষ্ট গায়কক আমাৰ ইয়াত আজি নিমন্ত্ৰণ কৰা হৈছে। তেখেতসকল আহিব আৰু শিশুসকলে এতিয়া তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব আৰু আমাৰ স্থানীয় যিসকল শিল্পী আছে তেওঁলোকেও গান পৰিৱেশন কৰিব আৰু এইখিনি কৰি আমাৰ এই সভাখন। আজি মই ভেটেলিপাৰা, যিটো আমাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত, তাত শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ যি বাৰ্ষিক সভা থাকে তাত মই বহু বছৰ আহিছোঁ, কাৰণ এইখন মোৰ দ্বিতীয় ঘৰ বুলি ক'লে ভুল নহ'ব। আৰু এটা কথা এইমাত্ৰ আপোনাৰ পৰাই গম পালোঁ যে ৩২৯ বছৰ এটা অনুষ্ঠান অসমত ৩২৯টা বছৰে চলিছে। এয়া চাব লাগিলে এটা খুব ডাঙৰ এটা ঐতিহাসিক ৰেকৰ্ড হ'ব লাগে আচলতে। ৩২৯ বছৰে চলি থকা এটা অনুষ্ঠান, আজি সেই অনুষ্ঠানটোত কিমান অসমৰ মানুহে গম পায় সেইটো মই নাজানো, কিন্তু আপোনালোকৰ মাধ্যমেৰে মই ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰতিগৰাকী যিসকলে ৰাজনৈতিকভাৱে জড়িত হওক বা সাংস্কৃতিকভাৱে জড়িত হওক বা ভৌগোলিকভাৱে জড়িত হওক, যিসকলে এই চাই আছে, আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ভেটেলিপাৰা গাঁৱত শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ এখন বাৰ্ষিক সভা হয়, য'ত ৩২৯টা বছৰে চলিছে আৰু সেই ৩২৯টা বছৰে এই ৰাইজে এতিয়াও সেই পৰম্পৰাটো ধৰি ৰাখিছে। এইটো আচলতে অসমবাসীৰ এটা সৌভাগ্যৰ কথা।